নমস্কাৰ স্বাগতম জনাইছো প্ৰথম সংবাদলৈ ষ্টুডিঅ'ত মৰস্মিতা গোস্বামী এটা সাংবিতং খবৰ কংগ্ৰেছৰ বাহত আছে গান্ধীৰাজ গান্ধী পৰিয়াল অবিহনে যেন অচল কংগ্ৰেছ সোমবাৰৰ সিডব্লিউসি বৈঠকৰ অন্তত পুনৰ এই কথাই প্ৰমাণ পালে পাকে প্ৰকাৰে পুনৰ কংগ্ৰেছৰ শীৰ্ষ পদত অধিষ্ঠিত হৈ থাকিব সোনিয়া গান্ধী সোমবাৰে কংগ্ৰেছৰ সভাপতিৰ নামত চলিল এখন হাই লেভেল ড্ৰামা প্ৰথমে সোনিয়া গান্ধীৰ পদত্যাগৰ ইংগিত তাৰ পিছতে কংগ্ৰেছ ৱৰ্কিং কমিটিৰ বৈঠকত সল সাতুৰিয়ে পুনৰ গান্ধী পৰিয়ালৰ কবজাতে ৰাখি থলে কংগ্ৰেছ দলৰ নেতৃত্ব বহন কৰি লজ্জাজনকভাৱে পৃষ্ঠভংগ দিয়া ৰাহুল গান্ধীয়েও সোমবাৰে সিডব্লিউসিৰ বৈঠকৰ বীৰ পুৰুষৰ দৰে এফালৰ পৰা থকা খৰকা কৰি গল এজনকৈ জ্যেষ্ঠ কংগ্ৰেছী নেতাক একাংশ গান্ধী পৰিয়ালৰ ভিত্তিয় নেতাৰ সমৰ্থনৰ বলত বলিয়ান আৰু দশক জুৰি কংগ্ৰেছৰ শীৰ্ষ আসনখনৰ মুহত বন্দী হৈ থকা গান্ধী পৰিয়ালে দলৰ চৰম বিপৰ্যয়ৰ সময়টো এৰিব নোৱাৰিলে গাদীৰ মুখ কপিল সিব্বাল গুলাম নবী আজাদ শশী থাৰুৰ আদিৰ দৰে জ্যেষ্ঠ কংগ্ৰেছী নেতাৰ আহ্বানেও যেন ফলাব নোৱাৰিলে গান্ধী পৰিয়ালক দলৰ বৰ্তমান প্ৰতিকূল পৰিস্থিতিৰ দুহাই দি দলৰ ভিতৰত যাতে গান্ধী পৰিয়ালৰ বিৰুদ্ধে বিদ্ৰোহ বিসম্বাদে গা কৰি উঠিব নোৱাৰে তাৰ বাবে সিডব্লিউসিৰ বৈঠকত সৰ্বসন্মতিক্ৰমে পুনৰ সোনিয়া গান্ধীকে অন্তৰ্বৰ্তীকালীন সভানেত্ৰীৰ দায়িত্ব দিয়া হয় কংগ্ৰেছৰ বাহত আছে গান্ধীৰাজ আৰু সিডব্লিউসি বৈঠকৰ পিছতে যেন এই কথা পুনৰবাৰ স্পষ্ট হৈ পৰিছে আৰু পুনৰ কংগ্ৰেছৰ শীৰ্ষ পদতে অধিষ্ঠিত হৈ থাকিব সোনিয়া গান্ধী সিডব্লিউসি বৈঠকৰ অন্তত এই কথা বৰ্তমান প্ৰকট হৈ পৰিছে সোমবাৰৰ দিনটোত কংগ্ৰেছৰ সভাপতিৰ নামত এখন হাই লেভেল ড্ৰামা চলিলে য'ত দেখিবলৈ পোৱা গ'ল যে কংগ্ৰেছৰ ভিতৰ চৰাতেই কিছু সংখ্যক কংগ্ৰেছী নেতাকো ইতিমধ্যে ৰাহুল গান্ধীয়ে বিৰূপ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যাক লৈ প্ৰথমতে দেখিবলৈ পোৱা গৈছে যে সোনিয়া গান্ধীয়ে পদত্যাগৰ ইংগিত দিছিল সিডব্লিউসিৰ বৈঠকৰ আৰম্ভণিতেই তাৰ পিছত কংগ্ৰেছ ৱৰ্কিং কমিটিৰ বৈঠকত সল সাতুৰিয়ে পুনৰ গান্ধী পৰিয়ালৰ কবজাতে ৰাখি থোৱা হ'ল কংগ্ৰেছ দলৰ নেতৃত্ব বহন কৰি লজ্জাজনকভাৱে পৃষ্ঠভংগ দিয়া ৰাহুল গান্ধীয়েও সোমবাৰে সিডব্লিউসিৰ বৈঠকৰ বীৰ পুৰুষৰ দৰে এফালৰ পৰা থকা খৰকা কৰি গ'ল এজনকৈ জ্যেষ্ঠ কংগ্ৰেছী নেতাসকলক একাংশ গান্ধী পৰিয়ালৰ ভিত্তিয় নেতাৰ সমৰ্থনৰ বলত বলিয়ান আৰু দশক জুৰি কংগ্ৰেছৰ শীৰ্ষ আসনৰ মুহত বন্দী হৈ থকা গান্ধী পৰিয়ালে দলৰ চৰম এই বিপৰ্যয়ৰ সময়টো এৰিব নোৱাৰিলে গাদীৰ মুখ কপিল সিব্বাল গুলাম নবী আজাদ শশী থাৰুৰৰ দৰে জ্যেষ্ঠ কংগ্ৰেছী নেতাৰ আহ্বানেও গান্ধী পৰিয়ালে সলাব নোৱাৰিলে দলৰ বৰ্তমান প্ৰতিকূল পৰিস্থিতিৰ দুহাই দি দলৰ ভিতৰত যাতে গান্ধী পৰিয়ালৰ বিৰুদ্ধে বিদ্ৰোহ বিসম্বাদে গা কৰিব নোৱাৰে তাৰ বাবে সিডব্লিউসিৰ বৈঠকত সৰ্বসন্মতিক্ৰমে পুনৰবাৰ সোনিয়া গান্ধীকে অন্তৰ্বৰ্তীকালীন সভানেত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হয় আৰু সিডব্লিউসি বৈঠকৰ পিছতে তৎপৰ পত্ৰ লিখা কংগ্ৰেছী গুলাম নবী আজাদৰ দিল্লীৰ বাসগৃহত নিশা বৈঠকত উপস্থিত থাকে সোনিয়া গান্ধীলৈ পত্ৰ লিখা জ্যেষ্ঠ নেতা কপিল সিব্বাল শশী থাৰুৰ আদি উপস্থিত থাকে এখন বৈঠকত সোনিয়া গান্ধীক অন্তৰ্বৰ্তীকালীন সভানেত্ৰীৰ দায়িত্ব দিয়াৰ পিছতে এখন বৈঠক অনুষ্ঠিত হয় পুনৰবাৰ জনাইছো যে সিডব্লিউসিৰ বৈঠকৰ পিছত পুনৰবাৰ যিখন পত্ৰ তেওঁলোকে লিখিছিলে 7 আগষ্টৰ এই পত্ৰখন তেওঁলোকে প্ৰেৰণ কৰিছিলে 30 গৰাকীকৈ জ্যেষ্ঠ কংগ্ৰেছীয়ে সোনিয়া গান্ধীলৈ প্ৰেৰণ কৰিছিলে এখন পত্ৰ আৰু সেই পত্ৰ যোনে লিখিছিলে স্বাক্ষৰ কৰিছিলে সেই 30 গৰাকীকৈ জ্যেষ্ঠ কংগ্ৰেছী উপস্থিত থাকে এই গুলাম নবী আজাদৰ বাসগৃহত নিশা দিল্লীত গুলাম নবী আজাদৰ বাসগৃহত এখন বৈঠক অনুষ্ঠিত হয় বৈঠকত সোনিয়া গান্ধীলৈ পত্ৰ লিখা জ্যেষ্ঠ নেতাসকল উপস্থিত থাকে য'ত থাকে কপিল সিব্বাল শশী থাৰুৰ আদি উপস্থিত থাকে সোনিয়া গান্ধীক অন্তৰ্বৰ্তীকালীন সভানেত্ৰীৰ দায়িত্ব পুনৰবাৰ দিয়াৰ পিছতে এইখন বৈঠক অনুষ্ঠিত হয় কিন্তু বৈঠকত কি আলোচনা কৰা হৈছে বা কি সিদ্ধান্ত তেওঁলোকে গ্ৰহণ কৰিছে সেয়া তেওঁলোকে জানিব পৰা হোৱা নাই যদিও কিছু যে অসন্তুষ্টি তেওঁলোকৰ মনত আছে সেয়া এইখন বৈঠকে প্ৰমাণ কৰিছে সিডব্লিউসি বৈঠকত পুনৰবাৰ সোনিয়া গান্ধীকে অন্তৰ্বৰ্তীকালীন সভানেত্ৰীৰ ৰূপত পুনৰবাৰ তেওঁক দিয়া হৈছে কাৰ্যভাৰ চলাই দিবলৈ আৰু তাৰ পিছতে গুলাম নবী আজাদৰ দিল্লীৰ বাসগৃহত নিশা এই বৈঠকখন উপস্থিত হয় আগবাঢ়িছো ৰাজ্যৰ খবৰৰ মাজলৈ ৰাজ্যৰ ৰাজনীতিক খবৰ এতিয়া 2021 বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইমাহ মান বাকি থকা অৱস্থাত ৰাজনৈতিক দলত যোগদান কৰাৰ ঢৌ উঠিছে আজি বিজেপিত যোগদান কৰিব গায়ক সীমান্ত শেখৰ বাঁহী বাদক দীপক শৰ্মা কোৰিওগ্ৰাফাৰ পংকজ ইংটিকে ধৰি 20 গৰাকীৰো অধিক কলাকুশলীয়ে হেঙেৰাবাৰীৰ ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত এক বিশেষ অনুষ্ঠানত বিজেপিত যোগদান কৰিব কলাকুশলীয়ে উল্লেখযোগ্য যে ইয়াকে অধিকাংশ কলাকুশলী নাগৰিকত্ব সংশোধনী আইন বিৰোধী
আন্দোলনতো জড়িত আছিল কিছুদিন পূৰ্বে বিজেপিত যোগ দিছিল অভিনেতা যতীন বৰা অভিনেত্ৰী আশা বৰদলৈয়ে আনহাতে আজি কংগ্ৰেছত যোগদান কৰাৰ সম্ভাৱনা আছে কেইবাজনো গায়ক অভিনেতাই মানৱেন্দ্ৰ শৰ্মা ভৱনত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত কংগ্ৰেছত যোগ দিব কলাকুশলীয়ে ব্ৰেকিং নিউজ গুৱাহাটীত বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক সোমবাৰে সন্ধিয়া গুৱাহাটীত উপস্থিত হৈছে হি বিএল সন্তোষ আজি বৈঠকত মিলিত হ'ব বিএল সন্তোষ দুদিন ধৰি বৈঠকত বহিব বিজেপি নেতাগৰাকী কাৰ্যবাহী কমিটিৰ লগতে সভাপতি ৰঞ্জিত কুমাৰ দাসেৰো হ'ব বৈঠক পুনৰ জনাওঁ যে গুৱাহাটীত বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক উপস্থিত হৈছে হি সোমবাৰৰ সন্ধিয়া গুৱাহাটীত উপস্থিত হৈছে হি বিএল সন্তোষ আজি তেওঁ বৈঠকত মিলিত হ'ব দুটা দিন ধৰি বৈঠকত মিলিত হ'ব বিজেপি নেতাগৰাকী কাৰ্যবাহী কমিটিৰ লগতে সভাপতি ৰঞ্জিত কুমাৰ দাসৰ সৈতেও তেওঁ বৈঠকত মিলিত হ'ব और फोन আছে আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱা ৰাজু নিৰ্বাচন সমাগত বৰ্তমান প্ৰতিটো ৰাজনৈতিক দলে কঁকালত টঙালি বান্ধিছে আৰু সাংগঠনিক ৰূপত পুনৰ বিজেপিৰ ভেটি শক্তিশালী কৰিবলৈ এবাৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক আহি উপস্থিত হৈছে গুৱাহাটীত ৰাজু চাওক আজি সন্ধ্যা 7:15 বিএল সন্তোষ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক তেওঁ আহি উপস্থিত হ'বহি আৰু তেওঁ উপস্থিত হোৱাৰ পিছতে তেওঁ কিন্তু মাৰাথন বৈঠকত তেওঁ মিলিত হ'ব ইখনৰ পিছত সিখন বৈঠক আছে আৰু বিশেষকৈ তেওঁ যি নতুন কমিটি ইতিমধ্যে গঠন কৰা হৈছে 158 জনীয়া যি কমিটি পূৰ্ণাংগ কমিটি গঠন হ'ল সেই পূৰ্ণাংগ কমিটিৰ সৈতে তেওঁ বৈঠকত মিলিত হ'ব আৰু তাৰ পিছতেই তাৰ লগতে যিখিনি সাংগঠনিক দিশ আছে প্ৰতিটো সাংগঠনিক দিশত কেনেধৰণে কি আগবাঢ়ি নিব পাৰে তাৰ ক্ষেত্ৰত তেওঁ বৈঠকত মিলিত হ'ব আৰু 27 তাৰিখে তেওঁ যেহেতু গুৱাহাটী এৰিব 27 তাৰিখে গুৱাহাটী এৰাৰ পূৰ্বে তেওঁ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ বাসগৃহত বহি ৰঞ্জিত দাসৰ সৈতে একাষৰীয়াকে তেওঁ বৈঠকত মিলিত হ'ব সেইটো খবৰ ইতিমধ্যে আমি লাভ কৰিছো আৰু তাৰ লগতে যিখিনি ইতিমধ্যে যোগদান প্ৰক্ৰিয়া যিখিনি আছে সেই যোগদান প্ৰক্ৰিয়াও আগবঢ়াই লৈ যোৱা হৈছে আৰু ইয়াৰ লগে লগে আমি যদি চাওঁ তেনেহলে কালিৰ দিনটোতো আমি দেখিছো যে ৰাজনৈতিক যিখিনি ইয়াত ডেভেলপমেণ্ট সেইখিনি পলিটিকেল ডেভেলপমেণ্ট যথেষ্ট কালিৰ দিনটোতো আছিলে যে কংগ্ৰেছ আৰু AIDFৰ বিশেষকৈ মহাজোটবন্ধনৰ যিটো প্ৰসংগ সেই মহাজোটবন্ধনৰ প্ৰসংগত ইতিমধ্যে বিজেপিয়ে তাৰ ক্ষেত্ৰত তেওঁলোকৰ যিখিনি প্ৰতিক্ৰিয়া আছে তেওঁলোকে প্ৰকাশ কৰিছে আৰু উপৰ্যুপৰি তেওঁলোকৰ ফালৰ পৰাও প্ৰথমতে যদি আমি কালিৰ দিনটোত চাওঁ তেনেহলে যিগৰাকী সংখ্যালঘু নেতা আছে মুক্তাৰ হুছেইন খানে সংখ্যালঘু তেওঁ সভাপতি আৰু তেওঁ সেই ক্ষেত্ৰত কালিৰ দিনটোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে বিজেপি আৰু কংগ্ৰেছ আৰু AIDFৰ যি মিত্ৰতা আছে সেই মিত্ৰতাই বিজেপিক কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে বৰঞ্চ বিজেপিক লাভান্বিতহে কৰিব আৰু তাৰ পিছতেই মুখ্য মুখপাত্ৰ ৰূপম গোস্বামীয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বা মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো বিভিন্ন স্থানত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কিন্তু আটাইতকৈ ডাঙৰ খবৰটো হৈছে যে বিএল সন্তোষ আহিবলগীয়া হৈছে আৰু বিএল সন্তোষ এই সময়ত আহিছে আৰু বিএল সন্তোষ হোৱাটো যথেষ্ট গুৰুত্বপূৰ্ণ আৰু বিএল সন্তোষে আহি এই গোটেই বিষয়টোত কেনেধৰণে সাংগঠনিক দিশটো আগবঢ়াই লৈ যাব পৰা যায় আৰু যিখন নতুন কমিটি পূৰ্ণাংগ কমিটি গঠন কৰা হৈছে সেই পূৰ্ণাংগ কমিটিখনক কেনেধৰণে শক্তিশালী ৰূপত আগবঢ়াই নি 2021 নিৰ্বাচনত যাতে ভেটি শক্তিশালী কৰিব পৰা যায় প্ৰত্যেকটো সমষ্টিত কেনেধৰণে তেওঁলোকৰ যিহেতু ইতিমধ্যে বুথ কমিটিসমূহকো শক্তিশালী কৰা হৈছে পৃষ্ঠাসমূহ নিযুক্তি দিয়া হৈছে বিজেপিয়ে পৃষ্ঠাসমূহ নিযুক্তি দিছে গতিকে এই বিষয়টোৱে নিৰ্বাচন কেন্দ্ৰিক ৰশ্মিতা আৰু নিৰ্বাচন কেন্দ্ৰিক এক বিষয়লৈ ইতিমধ্যে বিএল সন্তোষ আজিৰ 7:15 সন্ধ্যা 7:15 আহি বৰ্জা বিমান বন্দৰত উপস্থিত হ'ব আৰু তাৰপিছতে হয়তো খুব সম্ভৱ প্ৰথমতে তেওঁ কেশৱধামত কিছু তেনেধৰণৰ মাৰাথন বৈঠকত তেওঁ মিলিত হ'ব আৰু কাইলৈৰ দিনটো তেওঁ যি নতুন কমিটি আছে সেই নতুন কমিটিৰ সৈতে মাৰাথন বৈঠকত মিলিত হ'ব আৰু তাৰপিছতে 27 আগষ্টত অৰ্থাৎ তেওঁ যিদিনাখন উভতি যাব সেইদিনাখন তেওঁ ৰঞ্জিত দাসৰ সৈতে বিশেষ বৈঠকত মিলিত হ'ব নিশ্চয় ৰাজ্য ধন্যবাদ জনাইছোঁ কিন্তু তথ্য জনোৱাৰ বাবে আৰু ইতিমধ্যে ৰাজ্যই জনাইছে যে আজি নিশা 7 বজাত বিএল সন্তোষ আহি উপস্থিত হ'বহি আৰু পুনৰবাৰ ৰাজ্যখনত বিজেপিৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ বাবে তেওঁ কিছু বৈঠকত মিলিত হ'ব দুটা দিন ধৰি তেওঁ গুৱাহাটীত থাকিব আৰু তাৰপিছত এই 2021 নিৰ্বাচনৰ পূৰ্বে অসমত পুনৰ বিজেপিৰ ভেটি কেনেদৰে শক্তিশালী কৰিব পাৰি তাৰ বিষয়ত বিভিন্ন ৰণকৌশল তেওঁলোকে আলোচনা কৰিব বৈঠকত মিলিত হ'ব ৰঞ্জিত কুমাৰ দাসৰ সৈতেও তেওঁ বৈঠকত মিলিত হ'ব
পৰৱৰ্তী খবৰলৈ আগবাঢ়িছোঁ কংগ্ৰেছ AIUDFৰ মিত্ৰতাৰ পিছতে টিকট হেৰুৱাৰ আশংকাত ভুগিছে বহু বিধায়কে ইতিমধ্যে এই আশংকাই কঁপাইছে বৰাকৰ কংগ্ৰেছ আৰু AIUDFৰ শিবিৰক বৰাকত নিমিলা অংক কংগ্ৰেছ AIUDFৰ মিত্ৰতাই আউল লগাইছে সমীকৰণত কোনে কাক এৰি দিব দক্ষিণ কৰিমগঞ্জ বদৰপুৰত কোনে পাব প্ৰাৰ্থিত্ব এনে বহু প্ৰশ্নত উত্তপ্ত বৰাকৰ ৰাজনীতি বৰ্তমান AIUDFৰ দখলত আছে দক্ষিণ কৰিমগঞ্জ সমষ্টি বিধায়ক আজিজ আহমেদ খান আনফালে বদৰপুৰত কংগ্ৰেছৰ বিধায়ক জামাল উদ্দিন মিত্ৰতাৰ পিছত এই দুই সমষ্টিক লৈ দুই দলৰ ভিতৰতে চলিছে টনা আজোৰা মিত্ৰতাৰ সূত্ৰ মতে কংগ্ৰেছে AIUDFক এৰি দিয়াৰ সম্ভাৱনা আছে দক্ষিণ কৰিমগঞ্জ তেনেস্থলত দক্ষিণ কৰিমগঞ্জৰ প্ৰতাপী কংগ্ৰেছ নেতা তথা প্ৰাক্তন মন্ত্ৰী সিদ্দিক আহমেদে বদৰপুৰৰ পৰা পাব পাৰে প্ৰাৰ্থিত্ব স্বাভাৱিকতে এই চৰ্চা ক্ষিভিত কৰিছে বদৰপুৰৰ বিধায়ক জামাল উদ্দিনক জামাল উদ্দিনৰ স্পষ্ট কথা কোনো কাৰণতে এৰি নিদিয়ে বদৰপুৰ যিকোনো মূল্যৰ বিনিময়ত খেলিবই নিৰ্বাচন দলীয় টিকট নাপালেও নিৰ্দলীয় প্ৰাৰ্থী হিচাপে 2021ত বদৰপুৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু জামাল উদ্দিন দেওয়া হওয়ার কোনো সম্ভাবনা নাই দেওয়া না হব আর যদি দেওয়া হয় তাহলে আমি আমার চিন্তা করিম আমি মানি নলওঁ AIUDF দিলে আপুনি মানি নলয় মানি নলওঁ দুর্বল AIUDF পাতে কারণে দেওয়া হব কারণ ইয়াতে সিটিং কংগ্রেসর তেও বিচাৰিলে নহ'ব তেও অৰিজিনেল নহয় এইটোৰ কমিটি আছে হাইকমান্ড আছে হাইকমান্ডে সিদ্ধান্ত নিব ইতিমধ্যে নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰা জামাল উদ্দিনৰ স্থিতিয়ে আউল লগাইছে অংকত বদৰপুৰৰ পৰা জামাল উদ্দিনে প্ৰতিদ্বন্দ্বিতা কৰিলে কি হ'ব সিদ্দিক আহমেদৰ ভৱিষ্যত সিদ্দিকৰ বাবে বিগ ব্ৰাদাৰ কংগ্ৰেছে AIUDFৰ পৰা কাঢ়ি ল'ব নেকি দক্ষিণ কৰিমগঞ্জ এই সম্ভাৱনা মানি ল'বনে AIUDF কিংবা দলটোৰ বিধায়ক আজিজ আহমেদ খানে কেৱল বৰাকতেই নহয় সমগ্ৰ ৰাজ্যতে এতিয়া জংক পংক হৈছে কংগ্ৰেছ AIUDFৰ মিত্ৰতাৰ সমীকৰণ এই জংক পংক অংক শীঘ্ৰেই সমাধান নকৰিলে বিপদত পৰিব কংগ্ৰেছ আৰু AIUDF শিবিৰ কৰিমগঞ্জৰ পৰা গৌৰীশ নন্দীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ব্ৰেকিং নিউজ বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া নৱজিত দাসৰ দেহাৱসা নিশা প্ৰায় 2:30 বজাত শেষ নিশ্বাস ত্যাগ কৰিছে নৱজিত দাসে ডেকা সত্ৰীয়া গৰাকীৰ মৃত্যু এতিয়া শোকস্তব্ধ হৈ পৰিছে সত্ৰ নগৰী বৰপেটা মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 60 বছৰ দুটা দিন ধৰি জ্বৰত ভুগি আছিল ডেকা সত্ৰীয়া নৱজিত দাস বৰপেটাৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ শৰ্মাৰ লগতে বহু লোক ডেকা সত্ৰীয়া বাপজনাৰ ঘৰত উপস্থিত হৈ তেখেতৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰাৰ লগতে পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে 2009 চনত ডেকা সত্ৰীয়া পদত অধিষ্ঠিত হৈছিল নৱজিত দাস যোৱা 22 মে'ত বাইপাছ চাৰ্জাৰী কৰা হৈছিল নৱজিত দাসৰ গুৱাহাটীৰ এপল হস্পিটেলত অপাৰেশ্যনৰ পিছত বৰপেটাৰ নিজ গৃহতে তেওঁ আছিল মৃত্যুৰ সময়ত ডেকা সত্ৰীয়া গৰাকীয়ে পত্নী আৰু 3জন ভাতৃসহ বহু আত্মীয়ক এৰি থৈ গৈছে সত্ৰীয়া সংস্কৃতিৰ এগৰাকী বিশিষ্ট শিল্পী নৱজিত দাস বাপজনা নাম দলৰ গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ স্বীকৃত শিল্পী আছিল ভাৰত চৰকাৰৰ তত্বাৱধানত 1987 চনত আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ সাংস্কৃতিক কৰ্মীসকলক 1.5 মাহ কাল সত্ৰীয়া সংস্কৃতিৰ প্ৰশিক্ষণ প্ৰদানৰ কামতো নিয়োজিত হৈছিল শংকৰদেৱ কলাক্ষেত্ৰ সত্ৰীয়া সংস্কৃতি সেৱা সমিতি শংকৰী সংস্কৃতি সেৱা সংঘ আদি কেইবাটাও অনুষ্ঠানৰ জৰিয়তে তেওঁ সত্ৰীয়া সংস্কৃতিৰ প্ৰদৰ্শন কৰিছিল বৰপেটা সত্ৰৰ হাৰিজনৰ খটখটিৰ পাৰত আজি ডেকা সত্ৰীয়া গৰাকীৰ নশ্বৰ দেহ সৎকাৰ কৰা হ'ব বৰপেটা সত্ৰৰ সন্মানীয় ডেকা সত্ৰীয়া বাপজনা ৰাতি 2:30 মানত তেওঁ পৰলোকগামী হৈছে আৰু খবৰ পাই সমস্ত বৰপেটা ৰাইজ তেওঁৰ বাসগৃহত উপস্থিত হৈছোঁ জন্মিলে মৰিব লাগিব এইটো ঠিক কিন্তু আমাৰ বৰপেটাৰ এই অঞ্চলৰ এটা দিশত বৰ ক্ষতি হ'ল সেইটোৰ সাংস্কৃতিক দিশ তেওঁ সাংস্কৃতিক দিশত বৰ আগবঢ়া লোক আছিল বিশেষভাৱে থিয় নাম যুগল কীৰ্তন নৃত্য গীত এইবিলাকত বৰ
পাকৈত মানুহ আছিল আৰু অনুষ্ঠানবিলাকৰ এইবিলাক দায়িত্ব নিজে বহন কৰি পালন কৰিছিল ৰাজ্যসভাৰ ক্ৰমত বৃদ্ধি পাইছে কৰোনা ভাইৰাছৰ প্ৰকোপ 1 লাখ হোৱাৰ দিশে কৰোনা আক্ৰান্তৰ সংখ্যা ৯২,৬১৯ জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা বিগত ২৪ ঘণ্টাত ১,৮৭৯ জন কৰোনা আক্ৰান্তক চিনাক্ত কৰা হৈছে ইয়াৰ ভিতৰত গুৱাহাটীত সংখ্যা হৈছে ৪৭১ ডিব্ৰুগড়ত ১৪৩ যোৰহাটত ১৩৮ আৰু কাছাৰত ১৩৩ জন কৰোনাত আক্ৰান্তৰ শতকৰা হাৰ ৬.৫৫%। বৰ্তমানলৈকে আৰোগ্য লাভ কৰিছে ৭০,৯০০ জনে চিকিৎসাধীন হৈ আছে ২১,৪৬৪ জন ৰোগী বৰ্তমানলৈ কৰোনাই প্ৰাণ কাঢ়িছে ২৫২ জনৰ পুনৰ জনাও যে ৰাজ্যৰ ক্ৰমাৎ কৰোনা ভাইৰাছৰ প্ৰকোপ বৃদ্ধি পাবলৈ ধৰিছে 1 লাখ হোৱাৰ দিশে কৰোনা আক্ৰান্তৰ সংখ্যা বৰ্তমানৰ সংখ্যা হৈছে ৯২,৬১৯ জন আৰু বিগত ২৪ ঘণ্টাত ১,৮৭৯ জন কৰোনা আক্ৰান্তক চিনাক্ত কৰা হৈছে ইয়াৰ ভিতৰত গুৱাহাটীত হৈছে ৪৭১ ডিব্ৰুগড়ত ১৪৩ যোৰহাটত ১৩৮ কাছাৰত ১৩৩ জন কৰোনাত আক্ৰান্তৰ শতকৰা হাৰ ৬.৫৫%। বৰ্তমানলৈকে আৰোগ্য হৈছে ৭০,৯০০ জন চিকিৎসাধীন হৈ আছে ২১,৪৬৪ জন ৰোগী পুনৰ সুবিধাবাদী মানসিকতা হাগ্ৰামা মহিলাৰীৰ যিয়ে সুবিধা দিব তাৰ লগতে মিত্ৰতা কৰিব বিপিএফে কংগ্ৰেছ এআইডিএফৰ মিত্ৰতাৰ সন্দৰ্ভত ৰহস্যজনক স্থিতি হাগ্ৰামাৰ উদালগুৰিত এক কাৰ্যসূচীত বিপিএফত যোগদান ৰঞ্জন দৈমাৰীৰ ভগ্নী অঞ্জলি দৈমাৰীৰ বিপিএফ দল সুবিধাবাদী যিয়ে সুবিধা দিব তাৰ লগতে বিপিএফ দল সুবিধাবাদী কোনোবা দুৱাৰ খোলা ৰাখাৰ নাৰাখাৰ কথা নাই যোনে আমাক সুবিধা দিব তাৰ লগতে আমি আছো কংগ্ৰেছ এআইডিএফৰ মিত্ৰতাৰ সম্পৰ্কত কি স্থিতি হাগ্ৰামাৰ ২০২১ৰ নিৰ্বাচনক লক্ষ্য হিচাপে লৈ ৰাজ্যত মহাজোটবন্ধনৰ সমীকৰণে ৰাজনৈতিক বতাহ গৰম কৰি ৰখাৰ সময়তে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ মন্তব্য যিয়ে সুবিধা দিব তাৰ লগতেই থাকিব বিপিএফ দল সুবিধাবাদী কোনোবা দুৱাৰ খোলা ৰাখাৰ নাৰাখাৰ কথা নাই যোনে আমাক সুবিধা দিব তাৰ লগতে আমি আছো একে কৌশলী মন্তব্য বিপিএফৰ সাংসদ বিশ্বজিৎ দৈমাৰীৰো আমাৰতো কাৰোবাৰ লগত যোৱাৰ কোনো প্ৰশ্নই নাই নহয় যে বিপিএফ দলে সদায় মানে আপোনাৰ কি কয় নিৰ্ণয় ভূমিকাটো লৈছে যেতিয়াই যিটো পাৰ্টি লাগে বুলি কৈছে সেইটো পাৰ্টিক আমি সহযোগ কৰিছোঁ গতিকে সময়টো আহক সময় সাপেক্ষে সেই সময়ত যদি তেনেকুৱা পৰিৱেশ পৰিস্থিতি হয় এতিয়া ভূমিকম্প আহাই নাই তো এতিয়াই আমি বিল্ডিঙত থাকিম না মানে খেৰৰ ঘৰত থাকিম আমি কিয় ডিসাইড কৰিম সোমবাৰে উদালগুৰিত অনুষ্ঠিত এক সভাত বিপিএফত আনুষ্ঠানিকভাৱে যোগদান কৰে বড়ো ওমেন্স জাষ্টিছ ফৰামৰ সভানেত্ৰী অঞ্জলি দৈমাৰীয়ে যোগদানৰ লগে লগে সম্পাদকৰ দায়িত্ব অৰ্পণ কৰা হয় অঞ্জলি দৈমাৰী ডক্টৰ অঞ্জলি দৈমাৰী বাইদেৱে আমাৰ বিপিএফ দলত সোমাইছে আমি আদৰি লৈছোঁ আৰু যাতে আজিৰ পৰাই যাতে ভালকৈ কাম কৰিবলৈ সুবিধা পায় তাৰ কাৰণে ওৱান অফ দ্য ছেক্ৰেটাৰী হিচাপে আমি তাক দায়িত্ব দিছে কনভেনশ্যনৰ পিছত আকৌ বেলেগ হয়তো হ'ব পাৰে ইফালে আগন্তুক বিটিচি নিৰ্বাচনত ইউপিপিএলক মুকলি প্ৰতিদ্বন্দ্বী আখ্যা দি হাগ্ৰামা মহিলাৰীয়ে লগতে ক'লে এইবাৰৰ বিটিআৰ চুক্তিয়ে শেষ কৰিব বড়ো জাতি ভেলুলেছ চুক্তি বিটিআৰ চুক্তিটো বড়ো জাতিক ধ্বংস কৰিব ভেলুলেছ অৱশ্যে ৰাজ্যৰ ৰাজনীতিত যিয়েই সমীকৰণ নচলক কিয় হাগ্ৰামাই স্পষ্ট কৰি থলে সুবিধা দিলে সেই জোটবন্ধনত যোগ দিব বিপিএফে উল্লেখ্য যে আদৰ্শ নহয় সুবিধাৰ বাবে বিপিএফে দুবাৰ কংগ্ৰেছ আৰু এবাৰ বিজেপিৰ লগত মিত্ৰতা কৰি লৈছে ক্ষমতাৰ সোৱাদ উদালগুৰিৰ পৰা ৰিপুঞ্জয় নাথৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট উদ্যোগ আৰু বাণিজ্য বিভাগৰ উদ্যোগত ষ্টাফ কলেজত মত বিনিময় অনুষ্ঠান আত্মনিৰ্ভৰশীল ভাৰত আঁচনিৰ হিতাধিকাৰীৰ সৈতে মত বিনিময় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ প্ৰধানমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অভিযানৰ আধাৰত অসমত বিনিয়োগৰ বাবে কেন্দ্ৰলৈ ৩ লাখ কোটিৰ আঁচনিৰ পৰিকল্পনা প্ৰেৰণ কৰা বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে ক্ষুদ্ৰ আৰু লঘু উদ্যোগ আঁচনিৰ অধীনত অসমৰ ৬৪,০০০ সৰু বৰ উদ্যোগৰ বাবে ইতিমধ্যে ১,৬৪০ কোটি টকাৰ অনুমোদন পাইছে ৰাজ্য চৰকাৰে মৎস্য উৎপাদনৰ ১,০০০ কোটি টকাৰ আঁচনিৰ পৰিকল্পনা কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে কৃষিৰ ক্ষেত্ৰতো বৃহৎ পৰিমাণৰ পুঁজিৰ আবেদন জনোৱা হৈছে কেন্দ্ৰলৈ
3 লাখ কোটি টকা MSME সেক্টৰত ঋণৰ যেটো ব্যৱস্থা কৰিছে আৰু এই আঁচনিৰ অধীনত এতিয়ালৈকে অসমৰ MSME সেক্টৰত বিভিন্ন উদ্যোগপতিয়ে 1640 কোটি টকা অনুমোদন পাবলৈ সক্ষম হৈছে এটো এটা উল্লেখযোগ্য সফলতা আপোনালোকে জানে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 20 লাখ কোটি টকা ভাৰতবৰ্ষৰ যেটো আত্মনিৰ্ভৰশীল ভাৰত অভিযান এই সন্দৰ্ভত ঘোষণা কৰিছিল ঘোষণাৰ আমি এসপ্তাহৰ পাছতেই অসম চৰকাৰৰ বিত্ত বিভাগ উদ্যোগ আৰু বাণিজ্য বিভাগ আৰু ষ্টেট লেভেল বেংকাৰ্ছ কমিটিৰ সদস্যসকলক লৈ আলোচনাত মিলিত হৈছিল আৰু এই সন্দৰ্ভতে সিদ্ধান্ত হৈছিল যে এই 3 লাখ কোটি টকাৰ পেকেজৰ ভিতৰত আমাৰ অসমত থকা 66000 সৰুবৰ MSME সেক্টৰ যাতে উদ্যোগে অধিক লাভ উঠাব পাৰে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ৰোড মেপ বনাবৰ কাৰণে তেখেতসকলক আমি পৰামৰ্শ দিছিলোঁ সেই অনুপাতে কামবিলাক তৎপৰতাৰে আৰম্ভ কৰা হৈছিল ৰাজ্যৰ নতুন ৰাজনৈতিক দল খোলাৰ ঢৌ তেজপুৰত আজি ডক্টৰ নগেন শইকীয়াৰ উপস্থিতিত আত্মপ্ৰকাশ ঘটিব নতুন আঞ্চলিক ৰাজনৈতিক দলৰ আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চৰ আহ্বান জনাইছে গুৰুত্বপূৰ্ণ বৈঠকৰ বান থিয়েটাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব এই বৈঠক পুৱা 10 বজাত জাতীয় শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি যাচি অনুষ্ঠিত হ'ব বৈঠক এঘণ্টা জোৰা এই বৈঠকত সদৌ অসম ছাত্ৰ সন্থাকে ধৰি কেইবাটাও অগ্ৰণী জাতীয় সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকিব বৈঠকত সৰ্বসন্মতিক্ৰমে গঠন হ'বলগীয়া ৰাজনৈতিক দল সন্দৰ্ভত কাইলৈ দিনৰ 11 বজাত সংবাদমেলৰ জৰিয়তে সদৰি কৰিব আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চই মই জনাইছো যে ৰাজ্যৰ নতুন ৰাজনৈতিক দল খোলাৰ ঢৌ তেজপুৰত আজি ডক্টৰ নগেন শইকীয়াৰ উপস্থিতিত আত্মপ্ৰকাশ ঘটিব এটা নতুন আঞ্চলিক ৰাজনৈতিক দলৰ আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চ আহ্বান জনাইছে গুৰুত্বপূৰ্ণ বৈঠকৰ বান থিয়েটাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব এই বৈঠক পুৱা 10 বজাত জাতীয় শ্বহীদলৈ শ্ৰদ্ধা নিবেদন কৰাৰ পিছতে এখন বৈঠক আৰম্ভ হ'ব এঘণ্টা জুৰি চলিবলগীয়া বৈঠকত সদৌ ছাত্ৰ সন্থাকে ধৰি কেইবাটাও অগ্ৰণী জাতীয় সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকিব বৈঠকত সৰ্বসন্মতিক্ৰমে গঠন হ'বলগীয়া ৰাজনৈতিক দলটোৰ সন্দৰ্ভত কাইলৈ দিনৰ 11 বজাত সংবাদমেলৰ জৰিয়তে সদৰি কৰিব আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চ লাচিত নগৰ আধাৰ কেন্দ্ৰত ভয়ংকৰ ভিৰ ধাৰাবাহিক বাতৰিৰ পিছতো গা লৰা নাই প্ৰশাসনৰ ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ কোনো ব্যৱস্থা কৰা নাই প্ৰশাসনে কৰোনা সংক্ৰমণৰ ভয়াৱহতাকো গুৰুত্ব দিয়া নাই প্ৰশাসনে নাই মাস্ক নাই সামাজিক দূৰত্ব সকলো সতৰ্কবাণী উলংঘা কৰি শ লোকৰ ভিৰ পুৱাৰ পৰা শাৰী পাতিছে অসংখ্য লোকে আধাৰ কাৰ্ড তৈয়াৰ কৰাৰ বাবে হেতা ওপৰা লাগিছে গ্ৰাহকৰ মাজত বিগত কেইবাদিনো ধৰি লাচিত নগৰৰ আধাৰ কেন্দ্ৰত এনেধৰণৰ অভাৱনীয় ভিৰ হোৱা পৰিলক্ষিত হৈছে চৰকাৰী আঁচনি পাবলৈ আধাৰ কাৰ্ড লগাৰ বাবে হেতা ওপৰা লাগিছে শ লোকৰ মাজত কালি দিনৰ দৰে আজিও একে ছবি দেখিবলৈ পোৱা গৈছে লাচিত নগৰ আধাৰ কেন্দ্ৰত আৰু ভয়ংকৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে কিন্তু বাৰে বাৰে প্ৰশাসনে নিৰ্দেশনা জাৰি কৰাৰ পিছতো এই সকল লোকৰ যেন গা লৰা নাই পুনৰবাৰ আজি পুৱাৰ ভাগৰ পৰা এনেধৰণৰ অভাৱনীয় ভিৰ হোৱা পৰিলক্ষিত হৈছে কিন্তু অতি দুৰ্ভাগ্যজনক বিষয় যে এই ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ এতিয়ালৈকে প্ৰশাসনৰ তৰফৰ পৰা কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই ৰাজ্যত যি সমান কৰোনা সংক্ৰমণৰ ভয়াৱহতা চলি আছে যি সময়ত বৰ্তমান প্ৰতিটো দিনতে আক্ৰান্ত সংখ্যা বৃদ্ধি পাই আছে তাৰ মাজতো কিন্তু প্ৰশাসনৰ কোনো ধৰণৰ নিৰ্দেশনা কোনো ধৰণৰ ইয়াত নিয়ন্ত্ৰণ নাই য'ত বৰ্তমান কোনো বহু সংখ্যক লোকে মাস্ক পৰিধান কৰা নাই দূৰত্ব বৰ্তাই ৰখা নাই সকলো সতৰ্কবাণী উলংঘা কৰিও এনেদৰে শ লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে মই পুনপুটেক গৈছো ইয়াত উপস্থিত থকা আমাৰ সাংবাদিক বলেন ভট্টাচাৰ্য কাষলৈ বলেন আপোনাৰ কাষলৈ আহিছো কালিৰ দিনটো একে ছবি আজি পুৱাৰ ভাগত কেনেধৰণৰ দৃশ্য দেখিবলৈ পোৱা গৈছে আৰু আমি বাৰে বাৰে বাতৰি প্ৰকাশ কৰাৰ পিছতো কিন্তু প্ৰশাসনে কোনো ধৰণৰ নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰা নাই নেকি এতিয়ালৈকে বলেন নিশ্চয়কৈ ৰশ্মিতা আমি যোৱাকালিৰ দিনৰ ভাগত দেখুৱাইছিলোঁ কি ধৰণৰ এক ঘটনা সংঘটিত হৈছিলে আৰু বিশেষকৈ অতিকৈ দুৰ্ভাগ্যজনক বিষয় এই বিষয়টো গুৰুত্ব সহকাৰে নিউজ 18 অসম নৰ্থইষ্টৰ পৰা প্ৰকাশ কৰি থকাৰ পিছতো প্ৰশাসনৰ বৰমূৰীয়াসকলে কিন্তু এই দৃশ্য দেখাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই
দেখিব পোৱা গৈছে যে বিজ্ঞাপন আকাৰেই হওক বা কৰোনা মহামাৰীৰ বিৰুদ্ধে যুঁজ দিবলৈ জনসাধাৰণক সজাগ আৰু সচেতন কৰাৰ কাৰণে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছিলে আনকি দেখিবলৈ পোৱা গৈছিলে প্ৰথম অৱস্থাত লকডাউনৰ সময়ত যেতিয়া লোক বাহিৰলৈ ওলাই আহিছিলে তেতিয়া আৰক্ষীয়ে লাঠি চালনা কৰিছিলে জনসাধাৰণক নিয়ন্ত্ৰণ কৰিছিলে যাতে ঘৰতে আবদ্ধ থাকে কিন্তু আজি যদি আপুনি চাই তাৰ সমানে একেই দৃশ্য ৰাজ্যত যোৱাকালি দিনৰ ভাগতো 10 গৰাকী লোকৰ মৃত্যু হৈছে কৰোনা মহামাৰীত আৰু এই ভয়ংকৰ সংক্ৰমণৰ পৰা ৰোধ কৰিবলৈ জনসাধাৰণক সামাজিক দূৰত্ব মাস্ক পৰিধান বাধ্যতামূলক কৰি ৰখা হৈছে বিভিন্ন ধৰণৰ বিজ্ঞাপন প্ৰকাশ কৰা হৈছে কিন্তু তাৰ বিপৰীত দৃশ্য যদি এই মুহূৰ্তত আমি দেখুৱাইছোঁ এয়া হৈছে লাচিত নগৰস্থিত এটা আধাৰ কেন্দ্ৰৰ সন্মুখভাগৰ দৃশ্য ৰাতি পুৱাৰে ভাগৰ পৰা ইয়াত এই ধৰণৰ ভিৰ দেখিব পোৱা যায় আৰু যিমানে সময় অতিবাহিত হয় সিমানে ইয়াত লোকৰ সমাগম অধিক হয় ইয়াত কোনো ধৰণৰ 1 মিটাৰ ইয়াত কোৱা বাহুল্য হ'ব যে 1 মিটাৰ ইয়াত দূৰত্ব নাই তাৰ বিপৰীতে দেখিব পোৱা 1 ফুট ইঞ্চিও ইয়াত কোনো ধৰণৰ সামাজিক দূৰত্ব নাই অৰ্থাৎ এই ধৰণে লোকসকল সমাগম ঘটিছে আৰু আপুনি যিনেই চাই তেনে দেখিব যে একাংশ লোকৰ মুখত আনকি মাস্কো নাই অৰ্থাৎ তেনে অৱস্থাৰ মাজত এইসকল লোকে দেখিব পোৱা গৈছে মাথোন থিয় হৈছে শাৰীত লাইন পাতিছে আৰু তেখেতসকলৰ অপেক্ষা মাথোন একোখন আধাৰ কাৰ্ড তৈয়াৰ কৰা প্ৰশ্ন হৈছে যে এই মহামাৰীৰ সময়ছোৱাত জনসাধাৰণক ঘৰতে আবদ্ধ থকাৰ কথা কোৱা হৈছে সামাজিক দূৰত্ব মানি ৰাজপথলৈ অহাৰ কথা কোৱা হৈছে কিন্তু তাৰ পিছতো দুৰ্ভাগ্যজনকভাৱে এই দৃশ্য বাৰংবাৰ প্ৰকাশ কৰাৰ পিছতো কিয় বিভাগীয় কৰ্তৃপক্ষৰ তৰফৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা নাই সেয়া অতিকৈ ৰহস্যজনক আৰু আটাইতকৈ পৰিতাপৰ কথা হৈছে যে গুৱাহাটী মহানগৰীৰ এটাকৈ যদি চাই যে এই আধাৰ কেন্দ্ৰসমূহ যদি স্থানে স্থানে যদি বৃদ্ধি কৰা হ'লে হয় তেতিয়াহ'লে আজিৰ এই পৰিৱেশ নহ'লে হয় আপুনি দেখুৱাইছোঁ যে এইগৰাকী হয়তো 60ৰ ঊৰ্ধৰ এগৰাকী লোক যিগৰাকী হয়তো এই ধৰণৰ একত থিয় হৈ থাকিব তেখেতে পৰা নাই অথচ দেখিব পোৱা গৈছে তেখেতে কিন্তু একোখন আধাৰ কাৰ্ড তৈয়াৰ কৰা গতিকে এই ৰাজপথত ৰাতিপুৱাৰ ভাগৰে পৰা সম্ভৱতঃ ৰৈ আছে কেতিয়াৰ পৰা ৰৈ আছে আপুনি দুই ঘণ্টা ৰখিলে ক'ৰ পৰা আহিছে আপুনি বকৰ পৰা আহিছে আজি আহিছে নে ইয়াৰ আগতো আহিছে আচ্ছা কিয় প্ৰয়োজনীয়তা কিয় হ'ল আপোনাৰ হঠাৎ এনেকুৱা ধৰণৰ মানুহবিলাক ইমান গোট খাইছে আপোনালোকে শুনিছে ঘৰত শুনিছে যে মহামাৰী আছে চৰকাৰৰ পৰা আধাৰ কাৰ্ডৰ হেৰি পোৱাৰ কাৰণে আহিছে আৰু আধাৰ কাৰ্ড লাগে আমাক আধাৰ কাৰ্ড এখন নহ'লে নহয় চৰকাৰৰ নিয়মতে আধাৰ কাৰ্ড নহ'লে নহ'ব সেইকাৰণে আহিছোঁ অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় যে চৰকাৰৰ তৰফৰ পৰা ধৰা কিছু বিভাগৰ তৰফৰ পৰা কোৱা হৈছে যে আধাৰ কাৰ্ড এই মুহূৰ্তত অত্যন্ত প্ৰয়োজন আৰু সেইসমূহ আধাৰ কাৰ্ড প্ৰদৰ্শন কৰাৰ পিছতে চৰকাৰী বিভিন্ন অভিলাষী যি আঁচনি আছে আৰু 2 অক্টোবৰৰ পৰা যিহেতু ৰাজ্যত অৰুণোদয় আঁচনি ৰূপায়ণ কৰা হ'ব য'ত মাহেকত 830 টকাকৈ লাভ কৰিব হয়তো সেই আঁচনিৰ সুবিধা ল'বৰ বাবে এনেধৰণৰ যথেষ্ট গ্ৰাহকৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে কিন্তু যদি বলেন আমি জানিব পাৰোঁ যে এটা দিনত কিমান সংখ্যক লোকৰ আধাৰ কাৰ্ড নিৰ্মাণ কৰিব পৰা যাব কালিৰ দিনটোতো একেই ছবি গতিকে কৰ্মচাৰীসকলে কিবা মন্তব্য আগবঢ়াইছিল নেকি এই সন্দৰ্ভত বা কালিৰ দিনটো এই ছবিৰ পিছত কেন্দ্ৰৰ তৰফৰ পৰা কিবা নিৰ্দেশনা জাৰি কৰা হৈছে নেকি যে এটা দিনত ইমান সংখ্যক লোকহে আহিব পাৰিব বা তেনেধৰণৰ কিবা নিৰ্দেশনা যদি দিলেহেঁতেন তেতিয়াহ'লে হাৰাশাস্তি যি হৈছে বহু সংখ্যক লোকৰ বৃদ্ধ লোকো দেখিবলৈ পোৱা গৈছে তাত তেওঁলোকৰ সেই হাৰাশাস্তি নহ'লহেঁতেন তেনেকুৱা ধৰণৰ কোনো ধৰণৰ নীতি নিৰ্দেশনা নাই আচলতে ক'ব পাৰি যে ৰাতিপুৱা প্ৰায় 10 বজাৰ পৰাহে আবেলি 4 বজালৈকে এই নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত যিমান সংখ্যক লোকৰ তেখেতসকলে আবেদন পূৰণ কৰিব পাৰে সেই সকলো তেখেতসকলে কৰে কিন্তু তাত সংখ্যাত সম্ভৱতঃ 2 বা 300ৰ ওপৰৰ লোকৰ হয়তো কৰিব নোৱাৰিব অৰ্থাৎ নিৰ্দিষ্ট সেই সংখ্যক লোকৰহে তেখেতসকলে আধাৰ কাৰ্ড তৈয়াৰ কৰিব পাৰিব কিন্তু প্ৰশ্ন হৈছে যে দেখিব পোৱা গৈছে যিটো আমি শাৰীৰ এই মুহূৰ্তত দেখুৱাইছোঁ প্ৰায় কেইবা হাজাৰ লোক এই মুহূৰ্তত শাৰীত থিয় হৈছে আৰু তেখেতসকলে বহু সময় ধৰি সময়ৰ পিছত সময় এই ধৰণৰ তেখেতসকলে এই দীঘলীয়া শাৰীত থিয় হৈ তেখেতসকলে সময় অতিক্ৰম কৰিছে কিন্তু প্ৰশাসনৰ তৰফৰ পৰা ইয়াত যদি কোনোবা স্থানত যদি ইয়াত স্থান নিৰ্ণয় কৰি দিয়ে বা তেখেতসকলে যদি ইয়াত নিৰ্দিষ্ট সংখ্যক লোকৰ সমাগমৰ কথা ক'লে হয় তেতিয়াহ'লে এই পৰিৱেশটো সৃষ্টি নহ'লে হয় কিন্তু অতি দুৰ্ভাগ্যজনক বিষয় যে প্ৰশাসনৰ বৰমূৰীয়াসকলে কিন্তু এই মুহূৰ্তত সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত নীৰৱতা অৱলম্বন কৰিছে আমি দেখুৱাইছোঁ যে মহানগৰীস্থিত এইটোৱে হৈছে আধাৰ সেৱা কেন্দ্ৰ আৰু যিটো কেন্দ্ৰক বিভিন্ন পাৰ্শ্বৱৰ্তী অঞ্চল গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ সেইসমূহ স্থানৰ সেইসমূহ কেন্দ্ৰৰ পৰা কোৱা হয় যে নিৰ্দিষ্ট এই কেন্দ্ৰত আধাৰ কাৰ্ড তৈয়াৰ কৰা হয় আৰু আধাৰ কাৰ্ড তৈয়াৰ কৰিবলৈ এইসকল লোক বিভিন্ন স্থানৰ পৰা আহি সমাগম হয় ৰাতিপুৱাৰ পৰা তেখেতসকলে উপস্থিত হয় কিমানমান সময়ত আহিছে ৰাতিপুৱা ঘৰৰ পৰা 2টা বজাত ৰাতি 2টা বজাত কিহত আহিছে গাড়ী লৈছে ৰিজাৰ্ভ কৰি
মহামাৰীৰ কথা শুনিছে, মাস্ক আপোনাৰ মুখত নাইয়ে একেবাৰে। গৰম লগাৰ কাৰণে মানে খুলি লৈছোঁ, কিমান পৰ থাকবি আৰু গৰমত। ভয় নালাগেনে? ভয় লাগিলেও আৰু উপায় নাই, গৰমত খুলি লৈছোঁ অলপ পৰ। কিন্তু ৰশ্মিতা, প্ৰশ্ন হৈছে যে চৰকাৰী যদি আচলতে এই ধৰণৰ নীতি নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে যে আধাৰ কাৰ্ড অত্যন্ত প্ৰয়োজন আৰু আধাৰ কাৰ্ড তেখেতসকলৰ যিকোনো আঁচনিত তেখেতসকলে আবেদন পূৰণ কৰিব লাগিলে একোখন আধাৰ কাৰ্ড তেখেতসকলে দিব লাগিব, কিন্তু তেনে সময়ছোৱাত হয়তো কিছু শিথিল কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে, কাৰণ নিৰ্দিষ্ট সময়সীমা হয়তো আৰু বৃদ্ধি কৰাৰো প্ৰয়োজনীয়তা আছে, কিন্তু তেনে এটা ব্যৱস্থা নকৰি মাথোন এইসকল লোকক হাৰাশাস্তি প্ৰদান কৰিছে। আৰু যিহেতুকে এই যিসকল লোক এই সময়ত ৰাজপথত থিয় হৈছে বা শাৰীত থিয় হৈছে, তেখেতসকল অত্যন্ত সাধাৰণভাৱে জীৱন যাপন কৰা আৰু দৰিদ্ৰ বা দুখীয়া এইসকল লোকে বিচাৰিছে চৰকাৰী তেনেকুৱা ধৰণৰ ধন আঁচনি লাভ কৰিব, আৰু সেই আঁচনি লাভ কৰাৰ সুবাদতে তেখেতসকলে এই ধৰণৰ যি ধৰণৰ কষ্ট বা যি ধৰণৰ জীৱন মৰণক শৰণ দি তেখেতসকলে এই মহামাৰীৰ মাজতো কিন্তু ৰাজপথলৈ ওলাই আহিছে। কিন্তু প্ৰশাসনৰ বিষয়টো অতিকৈ ৰহস্যজনক আৰু প্ৰশাসনৰ গাফিলতি কিন্তু এই মুহূৰ্তত আটাইতকৈ ভয়ংকৰ কাণ্ড হোৱাৰ প্ৰয়োজনীয়তা আছে বা ভয়ংকৰ ৰূপ ল'ব। মই পুনৰবাৰ দৃশ্যাংশ দেখুৱাইছোঁ, এয়া কেন্দ্ৰটোৰ সন্মুখভাগত থকা যদি দৃশ্যাংশ প্ৰতীয়মান হৈছে তেতিয়া স্পষ্ট হৈছে যে কিমান লোক একেলগে কোনো ধৰণৰ সামাজিক দূৰত্ব অবিহনে একগোট হৈছে, সেয়া কিন্তু এই ছবিৰ পিছত আকৌ কোৱাৰ কোনো প্ৰয়োজন নাই। যদি প্ৰশাসনৰ বৰমূৰীয়াসকলে এই মুহূৰ্তত এই বিষয়টো চাইছে, প্ৰত্যক্ষ কৰিছে, তেতিয়াহ'লে নিশ্চিতভাৱে ইয়াৰ বিৰুদ্ধে অচিৰে ব্যৱস্থা গ্ৰহণ কৰক, আৰু বিশেষকৈ কেন্দ্ৰ স্থানে স্থানে নিৰ্ণয় কৰি সেইসমূহ স্থানত যাতে তেখেতসকলে কাৰ্ডসমূহ তৈয়াৰ কৰিব পাৰে তাৰ ব্যৱস্থা কৰক, আৰু বিশেষকৈ সুব্যৱস্থা কৰক প্ৰশাসনে। আমি আহ্বান জনাইছোঁ তাকে। এক ভয়ংকৰ দৃশ্য আৰু এক চিন্তনীয় বিষয় হৈ পৰিছে। আমি এই মুহূৰ্তত বলেনক ধন্যবাদ জনাইছোঁ। আধাৰ কেন্দ্ৰত এই ভয়ংকৰ ভিৰ, যিটো অতি চিন্তনীয় বিষয়, আমি দেখুৱাইছোঁ কিমান হাজাৰ লোকৰ ইতিমধ্যেই ইয়াত ভিৰ দেখিবলৈ পোৱা গৈছে। কিছুসংখ্যক লোকে জনাইছে যে পুৱা 4 বজাত বা কিছুসংখ্যক লোকে কালিৰ দিনটোতে নিশা ভাগতে 2 বজাতে আহি উপস্থিত হৈছেহি, বাছত আহিছে, কোনো লোকে গাড়ী ভাড়া কৰি আহিছে। গতিকে অযথা শাস্তি হৈছে সকলো লোকৰ, য'ত দেখিবলৈ পোৱা গৈছে যে এটা দিনত 200 বা 300 লোকৰ সেই আধাৰ কাৰ্ড নিৰ্মাণ কৰিব পৰা যাব, কিন্তু বৰ্তমান এটা চৰকাৰী আঁচনি সুবিধা ল'বৰ বাবে এনেধৰণে বহু সংখ্যক লোকৰ আগমন ঘটিছে। গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী এলেকা বকো, গুৰেছৰ বিভিন্ন প্ৰান্তৰ পৰা সকলো লোকৰ আগমন ঘটিছে। কিন্তু এইখিনিতে প্ৰশ্ন উত্থাপন হৈছে যে আন প্ৰান্তত কিয় বৰ্তমান আধাৰ কেন্দ্ৰসমূহ যিসমূহ আছিল পূৰ্বতে সেয়া কিয় এতিয়া দিয়া হোৱা নাই, বা বৰ্তমান যিহেতু দেখিবলৈ পোৱা গৈছে যে এটা কেন্দ্ৰতেই লাচিত নগৰ এই কেন্দ্ৰটোতে 1000 অধিক গ্ৰাহকৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে। গতিকে ভিৰ নিয়ন্ত্ৰণৰ কোনো ব্যৱস্থা কৰা নাই। লগতে এই যি লোকসকলক দেখিবলৈ পোৱা গৈছে, বহু সংখ্যক লোকে কিন্তু যি দূৰত্ব সেয়া বৰ্তাই ৰখা নাই, মুখত মাস্ক নাই, যাৰ ফলত চিন্তনীয় বিষয় হৈ পৰিছে এই প্ৰসংগটো।